ৰাতিপুৱা শুই উঠি গৈ দেখো যে বৰ্তাই টিলিঙা মাৰি আছে, মানে ঘৰত মাছ দিব আকৌ। আমাৰ ফালে মাছ এনেকৈ লোৱা হয় কাৰণ ব্ৰহ্মপুত্ৰ নদীখন ওচৰতে আছে। কলগছৰ পানী বোলে ৰাতিপুৱা খালে দেহটো ভালে থাকে, সেইকাৰণে মই বোলো অলপ কলগছৰ পৰা পানী ওলোৱাৰ ব্যৱস্থা কৰি ললো। মই আকৌ শিমলু আলু খাই বহুত ভাল পাওঁ, খাই লৈ যথেষ্ট ভাল লাগে, সেইকাৰণে মায়ে অলপ সিজাই দিলে। মই বোলো ৰ'দত বহি বহি 2 এটুকুৰা খাই লওঁ। মই আলু কেইটুকুৰা খোৱাৰ পাছত জেঠাইৰ ওচৰত গ'লো, জেঠাইকো 2 এটুকুৰা দিলো। জেঠাই কৈছে যে ধুনীয়া লাগিছে। ফুলজোপাৰ নাম কিন্তু আপোনালোকে এতিয়ালৈকে নকলে, ফুলজোপা কিন্তু বৰ ধুনীয়াকে ফুলিছে। চব ভেজিটেবলৰ ভিতৰতে মই চবতকে ভাল পাওঁ এই ফ্ৰেঞ্চবিনটো। মোৰ ফ্ৰেঞ্চবিন বহুত প্ৰিয়। এটা আলু মিহিকৈ কুটি লৈ তাত অকণ তেলৰ সৈতে ভাজি দিলে বহুত ধুনীয়া সোৱাদ আহে। আমাৰ ঘৰত শস্যগুটি কিন্তু বেৰতহে এনেকে মচি ৰখা যায়। দিনৰ সকলোবোৰ কাম বন কৰি হোৱাৰ পাছত ভণ্টিৰ লগত সন্ধিয়া ওলালো মাঘী মেলা চাবলৈ, কাৰণ আমাৰ ইয়াৰ ওচৰত ঠাই এটুকুৰা তেঁতুনবাৰীত মাঘী মেলা অনুষ্ঠিত হৈছে। DY 365ৰ সৌজন্যত এই মেলাখন অনুষ্ঠিত হৈছে আৰু ভণ্টিবোৰে ৰেডি হৈ আছে নাচিবলৈ। 2 এজন বিশিষ্ট ব্যক্তিৰ ভাষণৰ পাছত ষ্টাৰ্ট হল ফাংচন।